নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 8.2 2 নম্বৰ অংককেইটা সমাধান কৰিম সব 2 নম্বৰত কি দিয়া আছে শুদ্ধটোটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাযথতা উল্লেখ কৰা সো 1 নম্বৰত কি দিয়া আছে 2 10 30 by 1 plus 10 square 30 এটোৰ মান কি হ'ব সব অপচন এ অপচন বি অপচন সি অপচন ডি সো এটো আমি সমাধান কৰো 2 10 30 by 1 plus 10 square 30 আমি মানটো সাইডত লিখি লৈছো 10 30 মানে 1 by root 3 তে সো এট কি আছে 2 into 10 30 মানে কি মানে আমাৰ 1 by root 3 1 by root 3 by 1 plus 10 square 30 সো 10 30 মানে কি মানে আছে আমাৰ 1 by root 3 এর পাওয়ার কি আছে আমাৰ স্কয়ার দিলো এতিয়া সোয়া দুই তলত এটা 1 আছে একৰ লগত কি পূৰ্ণ হ'ব √3 পূৰ্ণ হলে কি হ'ব √3 একৰ লগত √3 পূৰ্ণ কৰিলে √3 আৰু দুইৰ লগত 1 পূৰ্ণ হ'ব দুইৰ লগত 1 পূৰ্ণ কৰিলে 2 আৰু এটা থাকিব 1 প্লাস স্কয়াৰটো একৰ লগতো আছে √3 লগতো আছে একক কৰিলে কিমান 1 √3 কৰিলে √3 স্কয়াৰ কেনসেল থাকে কি আমাৰ 3 তে সো আমি তলকেইটা লহা গলো 1 ৰ এটা কি আছে 1 1 আৰু 3 পূৰণ কৰিলে কিমান পাম আমি 1 আৰু 3 পূৰণ কৰিলে 3 এতিয়া সোয়া 1 ৰ লগত 3 পূৰণ হ'ব প্লাস আৰু 1 ৰ লগত 1 পূৰণ হ'ব সো ওপৰটো সেমি থাকিব 2 by √3 আৰু 3 আৰু 1 যোগ কৰিলে কিমান 4 আৰু তলত কি থাকিব এতিয়া 3 এতিয়া 6 টো আমাৰ কি চিন হৰণ চিন হৰণৰ ঠাইত আমি পূৰণ দিম পূৰণ দিলে আমাৰ ভগ্নাংশটো উল্টি যায় ওপৰটো সেমি থাকিব 2 by √3 into এইটো উল্টি যাব ওপৰত কি আছে 4 4 টো ক'ত যাব তলত আৰু 3 টি ক'ত আছে তলত এটো যাব আমাৰ ওপৰত সো 2 4 ত কেবাৰ যায় দুইবাৰ এতিয়া সোয়া 3 √3 আমাৰ দুটা আছে 3 √3 কেইটা আছে দুটা ঠিক এনেকে লিখিব পাৰি 3 ইকুৱেল √3 into √3 তে যদি আমি √3 ক্যান্সেল কৰি দিও থাকে কি ইয়াতে √3 তাৰ মানে আমি কি পালো সোয়া ওপৰত কি থাকিব √3 আৰু তলত কি থাকিব 2 কি পাইছো আমি आंसर √3/2 আমি অপচন কেইটা চাও কি দিয়া আছে sin 60 cos 60 tan 60 sin 60 আমাৰ ইয়াত sin 30 ইয়াত 2/√3 आंसर দিয়া নাই এতিয়া আমি মিলাম কোনটোৰ মান ইয়াৰ কোনটোৰ মান 2/√3 হয় ইয়াতে সোয়া এতিয়া চাও ইয়াৰ কোনটোৰ মান 2/√3 হয় এতিয়া আমি এই কোনৰ চাৰ্টটো চাম এতিয়া সো ইয়াতে কি আছে sin এটা সাইনৰটো চাও sin 60 কিমান আছে √3/2 তোমাৰ आंसर লগত মিলি আছে √3/2 আমি কি পাইছো √3/2 তাৰ মানে কি পাইছো আমি sin 60 आंसर এ এতিয়া সো দুই নম্বৰটো কি আছে 1 minus 10 square 45 by 1 plus 10 square 45 অপশন এ 1090 অপশন বি 1 অপশন সি sin 45 অপশন ডি 0 সো এটা আমি কেনেকৈ সমাধান কৰো সো এটা কি আছে 1 minus 1045 so 1045 মানে কি মান আছে আমাৰ 1 by 1 plus 10 square 40 ইয়াটো স্কয়াৰ আছে ওপৰটো কি আছে স্কয়াৰ ইয়াটো স্কয়াৰ আহিব 1 ওপৰত ইয়াতে কি আছে 10 square 45 10 45 মানে কিমান আমাৰ 1 মানে ইয়াতে 1 স্কয়াৰ হ'ব 1 1 ৰ স্কয়াৰ কিমান 1 এ 1 plus 1 একৰ পৰা এক গুছি গলে কিমান থাকে শূন্য আৰু তল থাকিব 2 সোহা আমি যদি যিকোনো সংখ্যা দি শূন্য হৰণ কৰিলে আমি সদায় শূন্য পাও কি পাও সদায় আমি শূন্য পাও তাৰ মানে আমাৰ आंसर কি পালো শূন্য সোহা তাৰ মানে অপচন কোনটো লগত মিলি আছে অপচন ডি ইকুৱেল শূন্য হ'ব অপচন ডি আমাৰ শুদ্ধ আৰু সোহা তোমালোকে যদি মোৰ এই ভিডিও কেইটা চাই কিবা শিকিব পাৰা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱীহঁতক শেয়াৰ কৰি দিবা দে এটো মোৰ নতুন চেনেল হয় তোমালোকে সাবস্ক্ৰাইব কৰিলে মই নতুন নতুন ভিডিও দি থাকিব পাৰিম 3 নম্বৰটো কি দিছে sin 2a ইকুৱেল 2 sin a সত্য যেতিয়া মানে sin 2a ইকুৱেল 2 sin a মানে কেতিয়া দুটা মান মানে ইকুৱেল হ'ব সো কেতিয়া এই দুটা ইকুৱেল হ'ব যেতিয়া ধৰা আমি এনেকা মান কেইটা দি দিছে এৰ মান যেতিয়া 0 হ'ব বা এৰ মান যেতিয়া 30 হ'ব বা এৰ মান যেতিয়া 45 হ'ব বা এৰ মান যেতিয়া 60 হ'ব সো আমি এৰ মান কেইটা বহাই চাও প্ৰথমতে আমি 0 বহাম কিছু sin a sin 2a ইকুৱেল sin a কেতিয়া সমান হ'ব সো এৰ মান কি দিয়া আছে আমাৰ প্ৰথমত 0 দিয়া আছে আমি 0 বহাও যেতিয়া a ইকুৱেল 0 প্ৰথমত কি বহাইছো আমি এৰ মান 0 বহাইছো সো প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো বহাইলো লেফট হ্যান্ড সাইডত আমি এৰ মানটো বহাইলো
sin 2a এতিয়া চোৱা sin 2 ইনটু কি হ'ব ইয়াৰ ঠাইত আমাৰ কি আহিব 0 sin 2 ৰ লগত 0 পূৰণ কৰিলে কি হয় 0 এতিয়া sin 0 ডিগ্ৰী মানে কিমান আমাৰ 0 হয় sin 0 মানে কিমান 0 এতিয়া চোৱা আমি এইটো ৰাইট হেণ্ড সাইডত বহাও ৰাইট হেণ্ড সাইডটো কি আছে আমাৰ 2 sin a তে 2 sin এর ঠাইত কি আহিব আমাৰ 0 এটোটো থাকিব আৰু sin 0 মানে কিমান আমাৰ 0 2 ৰ লগত শূন্য পূৰণ কৰিলে কি হয় শূন্য তাৰ মানে চোৱা যেতিয়া আমি ইয়াৰ মানটো 0 বহাইছো তেতিয়া কি পাইছো লেফট হ্যান্ড সাইডটো 0 পাইছো মানে এইখিনি মানো কি হৈছো শূন্য আৰু যেতিয়া এইটো সাইডটো ইয়াৰ মান 0 বহাইছো এইটো মানো কি পাইছো আমি শূন্য তাৰ মানে দুটা কি হৈছে আমাৰ ইকুৱেল তাৰ মানে অপচন কোনটোৰ কাৰণে সত্য হ'ব তাৰ মানে চোৱা অপচন এৰ কাৰণে আমাৰ সত্য হ'ব এইটো কিয় মানে আমি যেতিয়া 0 ডিগ্ৰী বহাইছো তেতিয়া এইটো 0 হৈছে এইটো 0 হৈছে তাৰ মানে কি হৈছে দুটা সমান দুইটা সমান হৈছে তাৰ মানে ইয়াত কি চিন দি আছে সমান মানে সমান হ'ব লাগে কেতিয়া সমান নহয় তে ইয়াৰ মান কি হয় 0 এতিয়া আমি মান কেইটা বহাই দিম চোৱা ওপৰত কি আছে 2 10 30 কি আমাৰ 1/√3 মাইনাছ তাৰ পিছত কি আছে 10 স্কয়ার 30 তে 10 30 মান কিমান আমাৰ 1/√3 পাৱাৰত কি আছে আমাৰ স্কয়ার আছে ইকুৱেল এতিয়া চোৱা এই দুইৰ তলত এটা কি আছে 1 1 ৰ লগত √3 পূৰণ হ'ব আৰু 2 ৰ লগত 1 পূৰণ হ'ব কি হ'ব 2 আৰু তলত থাকিব 1 মাইনাছ 1 ৰ লগত √3 আছে 1 আৰু স্কয়াৰটো সৰি 1 ৰ লগত স্কয়াৰ আছে √3 ৰ লগত স্কয়াৰ আছে এতিয়া √3 স্কয়াৰ কৰিলে √3 স্কয়াৰ কেনসেল থাকিব কি আমাৰ 3 এতিয়া চোৱা আমি তলটো লহা গলো এতিয়া চোৱা 1 ৰ তলটো কি আছে এটা 1 আছে 1 আৰু 3 পূৰণ কৰিলে 3 মানে লহা আমাৰ 3 আহে এতিয়া ক্ৰস মাল্টিপ্লাই মানে কোনাকুনি পূৰণ চোৱা 1 ৰ লগত 3 পূৰণ কৰিলে কিমান আমাৰ √3 আৰু 1 ৰ লগত 1 পূৰণ কৰিলে কিমান 1 এতিয়া চোৱা এতে কি চিন আছে হৰণ চিন হৰণৰ ঠাইত আমি পূৰণ দিও ওপৰৰ ভগ্নাংশটো সেমে থাকিব তলৰ ভগ্নাংশটো উল্টি যাব ওপৰত কি আছে 2/√3 টো সেমে থাকিব আৰু এটো উল্টি যাব 3 টো যাব ক'ত ওপৰত আৰু 3 ৰ পৰা 1 মাইনাস 3 ৰ পৰা 1 মাইনাস হলে কি হ'ব 2 তে 2 2 ক্যান্সেল সো ইয়াতে √3 কেইটা আছে এটা আৰু 3 ত √3 কেইটা থাকে 3 ত √3 থাকে আমাৰ দুটা এতিয়া √3 ক্যান্সেল আমাৰ आंसर কি ওলাইছে √3 খালি সিঙ্গেল √3 কি আছে আমাৰ এইটো √3 এতিয়া আমি অপচন কেইটা চাও সো অপচন কেইটা কি আছে cos 60 sin 60 tan 60 আৰু sin 30 এতিয়া সো √3 কোড আছে √3 এতিয়া √3 কোড আছে √3 tan 60 ত কি আছে আমাৰ tan 60 ত কি আছে √3 আছে এই tan 60 মানে আমাৰ √3 অপচন সি tan 60 37 নম্বৰটো কি দিয়া আছে tan a plus b into √3 আৰু tan a minus b equal 1/√3 such that 0 degree greater than a plus b greater than equal 90 such that a less than b so এখিনি মিনিং কি হৈছে মানে a plus b ৰ মানটো 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু 90 বা 90 তকৈ সৰু হ'ব লাগিব তাৰ পিছত এৰ মানটো বিতকে কি হ'ব সদায় ডাঙৰ হ'ব ইয়াতে এৰ মানটো বিত সৰি এৰ মানটো বিতকে কি হ'ব ডাঙৰ হ'ব তেন্তে আমাৰ a আৰু b ওলাব দিছে কি দিয়া আছে a plus b equal √3 সোয়া দিয়া আছে tan a plus b equal √3 এতিয়া সোয়া tan কিমানৰ মান আমাৰ √3 হয় এতিয়া সোয়া ইয়াতে যে কি আছে √3 আৰু ইয়াতে কি আছে tan এতিয়া সোয়া tan কিমানৰ মান √3 হয় tan 60 ৰ মান কি হয় আমাৰ √3 সোয়া এইখিনি সেমি হৈছে tan a plus b আৰু √3 ঠাইত কি লিখিছো আমি √3 মানে আমাৰ tan 60 ৰ মান √3 √3 ঠাইত আমি লিখিছো tan 60 এতিয়া সোয়া 10 আৰু 10 কি হৈ গৈছে আমাৰ ক্যান্সেল এট কি থাকি আছে a plus b equal 60 60 ডিগ্ৰী ইকুৱেল ইকুৱেশ্যন এটো কি হ'ব ইকুৱেশ্যন আমাৰ 1 এতিয়া সোয়া আকৌ কি দি আছে tan a minus b equal কি আছে 1/√3 সো আকৌ কি দি আছে tan a minus b equal কি √3 ইয়াৰ পৰা লিখিছো আমি tan a minus b equal √3 এতিয়া সোয়া √3 টু tan কিমানৰ মান আমি জানো tan 30 ৰ মান কি 1/√3 এতিয়া কি আছে 1/√3 ইয়াৰ ঠাইত আমি কি বহাম tan 30
সো আমি √3 ঠাইত কি লিখিলোঁ 1030 এতিয়া চোৱা 10 কি হৈ গৈছে আমাৰ কেঞ্চেল কি থাকিল a মাইনাছ বি ইকুৱেল 30 এইটো হ'ব ইকুৱেশ্যন আমাৰ 2 এতিয়া চোৱা আমি ইকুৱেশ্যন একত কি পাইছোঁ a প্লাছ বি ইকুৱেল 60 ইকুৱেশ্যন বিত কি পাইছোঁ a মাইনাছ বি ইকুৱেল 30 এতিয়া চোৱা ইয়াতো a পাইছোঁ ইয়াতো a পাইছোঁ এতিয়া ইকুৱেশ্যন একৰ পৰা 2 কি কৰি দিম আমি মাইনাছ কৰি দিম তেতিয়া আমি পিৰ মানটো পাই যাম এতিয়া চোৱা আমি কি কৰিছোঁ ইকুৱেশ্যন একৰ পৰা 2 কি কৰিছোঁ আমি মাইনাছ কৰিছোঁ চোৱা এক কি আছে আমাৰ a প্লাছ বি ইকুৱেল 60 a প্লাছ বি ইকুৱেল 60 এতিয়া চোৱা দুইটো কি আছে a মাইনাছ বি ইকুৱেল 60 a মাইনাছ বি ইকুৱেল a মাইনাছ বি ইকুৱেল 30 চোৱা এতিয়া আমি কি কৰিছিলোঁ ইয়াতে মাইনাছ কৰিছিলোঁ তেতিয়া তলৰখিনি কি হৈ যাব এইটো প্লাছ আছে এইটো মাইনাছ 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 কি হৈ যাব প্লাছ আৰু এইটো কি হৈ যাব আমাৰ মাইনাছ চোৱা এইটো প্লাছৰে এইটো মাইনাছৰে কেঞ্চেল ইয়াতে এটা বি ইয়াতে এটা বি কেইটা বি হৈ গ'ল আমাৰ দুটা বি আৰু 60ৰ পৰা 30 গুচি গ'লে কিমান থাকে আমাৰ 30 থাকে চ' এতিয়া 2 এইটো চাইডত আমাৰ কি আছে পুৰণ সেইটো চাইডত গুচি গ'লে কি হ'ব আমাৰ হৰণ 30/2 এতিয়া 30ত 2 কেইবাৰ যায় 15 বাৰ তাৰ মানে এক বি কিমান পালোঁ আমি 15 এতিয়া আমাৰ কি ওলাব লাগে এতিয়া আমি এ ওলাব লাগে এতিয়া আমি বিৰ মানটো 1ত বহাই দিওঁ ইকুৱেশ্যন 1 কি আছিল আমাৰ a প্লাছ বি ইকুৱেল 60 আমি 1টো লিখি লৈছোঁ এতিয়া আমি বিৰ ঠাইত বিৰ মানটো বহাই দিওঁ এতিয়া চোৱা এইটো চাইডত কি আছে 15টো কি আমাৰ প্লাছ এইটো চাইডত গুচি গ'লে কি হ'ব আমাৰ মাইনাছ 16ৰ পৰা 15 গুচি গ'লে কিমান 45 কি থাকে আমাৰ 45 এতিয়া চোৱা এক কিমান পালোঁ আমি 45 বি কিমান পালোঁ আমি 15 নিৰ্ণয় a ইকুৱেল 45 আৰু বি ইকুৱেল কিমান হ'ল আমাৰ বি 15 পাইছোঁ এতিয়া চোৱা 2 নম্বৰ কি দি আছে sin x প্লাছ y ইকুৱেল 1 দি আছে sin x প্লাছ y ইকুৱেল কি আমাৰ 1 x লেছ দেন y ইকুৱেল 0 ডিগ্ৰী গ্ৰেটাৰ দেন ইকুৱেল x প্লাছ y গ্ৰেটাৰ দেন ইকুৱেল 90 মানে কি x আৰু y যোগ কৰিলে 0 বা 0তকৈ ডাঙৰ 90 বা 90তকৈ সৰু এইটো চাইছে এতিয়া আমাক কি ওলাব দিছে x আৰু y মান চোৱা দিয়া আছে কি আমি কি লিখিলোঁ sin x প্লাছ y ইকুৱেল 1 চোৱা এইটো কি দি আছে 1 আমি 1 মানে কি জানো sin 90 কাৰণ এইটো চাইডত আমাৰ কি দি আছে sin সেইকাৰণে ইয়াতে sin বনাব লাগিব মানে 1 মানে কি sin 90 1ৰ ঠাইত কি লিখিম sin 90 এতিয়া চোৱা sin কি হৈ গৈছে আমাৰ কেঞ্চেল কি আছে ইয়াতে x প্লাছ y ইকুৱেল কি 90 এইটো হ'ব ইকুৱেশ্যন আমাৰ 1 এতিয়া আকৌ কি দিয়া আছে cos x minus y √3/2 কি লিখিলোঁ cos x minus 1 x minus y ইকুৱেল √3/2 এতিয়া চোৱা √3/2 মানে কিমান মান √3/2 মানে cos কিমানৰ মান 30ৰ মান এতিয়া √3/2ৰ জেগাত কি লিখিম cos 30 এতিয়া cos কেঞ্চেল কি আছে আমাৰ x minus y ইকুৱেল কি 30 এইটো হ'ব ইকুৱেশ্যন আমাৰ 2 এতিয়া চোৱা আমি ইকুৱেশ্যন 1ৰ পৰা 2 কি কৰি দিম মাইনাছ কৰি দিম বা যোগ কৰিলেও হ'ব এটা কৰিলেও যোগ বা বিয়োগ তোমালোকে এটা কৰিলেও কাৰণ যোগ কৰিলে কি হ'ব চোৱা এইটো কি এটা আছে y2 প্লাছত আছে এইটো কি মাইনাছ এইটো যোগ কৰিব পাৰা বা মাইনাছ কৰিব পাৰা এইটো যোগ কৰি কৰোঁ আমি 1 প্লাছ 2 চ' 1টো কি আছে আমাৰ x প্লাছ y ইকুৱেল 90 তে 2টো কি আছে x মাইনাছ y ইকুৱেল 30 এইটো কি কৰিছোঁ আমি যোগ কৰিছোঁ চোৱা এইটো প্লাছ এইটো মাইনাছ কেঞ্চেল হৈ যাব এইটো এটা x এটা x হৈছে আমাৰ দুটা x 90 আৰু 30 যোগ কৰিলে কিমান 120 এতিয়া চোৱা 2টো কি আছে আমাৰ পূৰণ সেইটো চাইডত গ'লে কি হ'ব আমাৰ হৰণ এতিয়া চোৱা 2 বাৰত কেইবাৰ যায় 6 বাৰ 0 0 বাৰ মানে আমি x কিমান পালোঁ 60 এতিয়া আমি x পালোঁ এতিয়া y ওলাব লাগিব yটো যিকোনো এটা সমীকৰণত পাতি দিলে হ'ল আমি yটো 1ত পাতি দিওঁ বা 2ত পাতি দিলেও হ'ব 2তে পাতোঁ এতিয়া xটো আমি ক'ত পাতি আছোঁ 2ত 2টো কি আছে আমাৰ x minus y ইকুৱেল 30 x minus y ইকুৱেল 30 চৰি xটো কিমান পাইছোঁ আমি 60 xৰ ঠাইত কি আহিব আমাৰ 60 আহিব আৰু ইয়াত কি থাকিব আমাৰ minus y ইকুৱেল 30
এতিয়া 6 এইটো সাইডত কি আছে প্লাস 60 এইটো সাইডত গলে মাইনাস 60 হ'ব 30 ইকুৱেল মাইনাস 60 মাইনাস y সো 60 ৰ পৰা 30 গুচি গলে কি থাকে এতিয়া 30 এতিয়া মাইনাসটো ডাঙৰ আছে মাইনাস আহিব এতিয়া মাইনাস মাইনাস কেনসেল y ইকুৱেল কি হ'ব আমাৰ 30 এতিয়া আমি x ৰ মান কি পালো 60 y ৰ মান কি পালো 30 তে লিখি দিলে হ'ল তে লিখি দিছো সচন সাইড নম্বৰত কি দি আছে তলত দিয়া বিলাকক সত্য নহত্য কোৱা আৰু তোমাৰ উত্তৰ যুক্তি দাঙি ধৰা ইয়াতে কোন দুটা যদি যোগ কৰি সয়াতে কি দি আছে sin a + b আৰু ইয়াতে sin a + cos b দুটা সমান হয় না এইটো চোৱা কি আছে sin a + b এতিয়া আমি a 45 ধৰো b 45 ধৰো এতিয়া ঠাইত আহিব 45 plus b ঠাইত কি আহিব 45 তে কি হল আমাৰ sin 90 sin 90 মানে কিমান আমাৰ 1 এতিয়া আমি sin a plus b কিমান পালো 1 এতিয়া আমি sin a আৰু b কৰো এতিয়া আমি sin a আৰু b কৰো a কিমান ধৰিছো আমি a ধৰিছো 45 b কিমান ধৰিছো 45 তাৰ মানে কি sin 45 plus sin 45 তে দুটা যোগ কৰো সরি এটা sin 45 এর মান কিমান এটা কেইটা 1/√2 আছে দুটা 1/√2 আছে তার মানে হবে আমার 2/2 সরি 2/√2 তার মানে আমি sin a প্লাস sin b কিমান পালো 2/√2 আৰু এটা কি পাইছিলো আমি sin a plus b কিমান পাইছিলো 1 সোচোন দুটা মান কি সমান হৈছে সমান হোৱা নাই তাৰ মানে আমাৰ sin a plus b equal sin a plus b এটো সমান নহব গতিকে sin a plus b not equal sin a plus sin b এই দুটা সমান নহব মানে এটো মিছা হ'ব তে দুই নম্বৰটো চাও সো দুই নম্বৰটো কি আছে সাইনৰ মান বাঢ়ি যায় মানে থিটাৰ মান বাঢ়ি যায় এটো সত্য না এটো সত্য হ'ব না সত্য হ'ব চোৱা এটো ধৰা এটোক ধৰা থিটা এতিয়া চোৱা 0 ডিগ্ৰীত কিমান 0 আৰু 30 ডিগ্ৰীত কিমান 1/√2 মানে 0.5 মানে যদি থিটাৰ মানো বাঢ়ি যায় কোন কিটাৰ মানো বাঢ়ি যায় সাইনৰ মান কিটো কি আমাৰ বাঢ়ি যায় এটো সঁচা হ'ব সো দুই নম্বৰটো কি আছে কসৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় নিচেনে চোৱা এটো 3 নম্বৰটো এটো কি আছে কসৰ মান আৰু এই কিটা আমাৰ থিটাৰ মান cos 0 ডিগ্ৰী মানে কি 0 কিন্তু 90 ডিগ্ৰীত কি আছে 0 আছে sin 0 ডিগ্ৰীত কি 1 মানে এটো কমি যায় এটো বাঢ়ি না যায় কসৰটো কমি যায় কিন্তু আমাৰ কোৱেশ্চনত কি দিছে বাঢ়ি যায় তাৰ মানে এটো আমাৰ মিছা হ'ব এটো হ'ব আমাৰ অসত্য আৰু এটো হ'ব সত্য এটো হ'ব অসত্য 4 নম্বৰটো চোৱা থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুৱেল cos থিটা এটো হয় নেকি চোৱা এতিয়া আমি চাৰ্টটো লৈ যাও চোৱা এটো sin থিটা বা এটো sin এটো cos এ চোৱাচোন থিটাৰ সকলো মানত কি দুটা সমান নাই কি 0 ডিগ্ৰীত কি আছে এটা 0 আছে এটো 1 মানে সমান নহয় এটাত কি আছে 30 ডিগ্ৰীত কি 1/2 3/2 কিন্তু 45 ডিগ্ৰীতহে সমান কিন্তু আমাৰ কি কৈছে গোটেইখিনি মানত সমান কৈছে কিন্তু এটো কি হ'ব মিছা হ'ব এটো কি হ'ব এটো হ'ব আমাৰ অসত্য চোৱাচোন 5 নম্বৰটো কি দিছে a ইকুৱেল 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় মানে cot ৰ 0 ডিগ্ৰীত কি আছে চাও এটো কি আছে আমাৰ cot আৰু 0 ডিগ্ৰীত কি আছে সংজ্ঞাবদ্ধ নহয় তাৰ মানে এটো সঁচা হ'ব বা সত্য হ'ব এটো আমাৰ সত্য হ'ব 5 নম্বৰ কি দিছে থিটাৰ মানৰ বাবে সমাধান কৰা য'ত 0 গ্ৰেটাৰ দেন থিটা গ্ৰেটাৰ দেন 90 এক নম্বৰ কি দিয়া আছে 2 cos স্কয়াৰ থিটা ইকুৱেল 1 চোৱাচোন কি দিয়া আছে 2 cos স্কয়াৰ থিটা ইকুৱেল 1 দে কি আছে 2 টো পূৰণ হেতু সাইডত গলে কি হ'ব আমাৰ হৰণ হ'ব মানে 1 ৰ তলত বহিব কি পালো আমি cos স্কয়াৰ থিটা ইকুৱেল 1/2 এতিয়া চোৱা স্কয়াৰটো হেতু সাইডত গলে কি হ'ব আমাৰ ৰুট হয় স্কয়াৰটো হেতু সাইডত গলে ৰুট ওভাৰ হয় এতিয়া 1 ৰ বৰ্গমূল কিমান 1 আৰু 2 ৰ বৰ্গমূল √2 মানে 2 ৰ বৰ্গমূল নাই √2 থাকিব মানে cos থিটা আমি কি পালো 1/√2 এতিয়া চাওচোন cos ৰ কোনটো মান আমাৰ 1/√2 এতিয়া চোৱা cos 45 কি আছে 1/√2 মানে থিটাৰ মান 45 হ'ব লাগিব বা এনেকৈ কৰিব পাৰা এটো cos থিটা ইকুৱেল এটো কিহৰ মান cos 45 ডিগ্ৰী তে cos কেনসেল থাকিল কি আমাৰ থিটা ইকুৱেল 45 মানে থিটাৰ মানটো কি হ'ব আমাৰ 45 সোয়া 2 নম্বৰটো কি দি আছে এই 3 tan স্কয়াৰ থিটা মাইনাস 1 ইকুৱেল 1 এটো সাইডত কি আমাৰ -1 হেতু সাইডত গলে +1 এতিয়া 3 টো কি হৈ আছে পূৰণ হেতু সাইডত গলে কি হ'ব আমাৰ হৰণ
1/3 এইটো সাইডত কি আছে স্কয়ার হেতু সাইডত গলে আমাৰ √/, হ'ব 1/√3 মানে 1 ৰ বৰ্গমূল 1 এ √3 বৰ্গমূল নাই না সৰি 3 বৰ্গমূল নাই √3 হ'ব তাৰ মানে 10 tan থিটা কি পালো 1/√3 চোৱাচোন 10 ৰ ত্ৰিকোণমিতিৰ কোণৰ চাৰ্টটোত 10 ৰ কোনটো মান আমাৰ 1/√3 10 ৰ 30 ৰ মান আমাৰ কি 1/√3 তেতিয়া আমি 10 1/√3 ঠাইত কি লিখিম 10 30 এতিয়া 10 10 ক্যান্সেল থাকিল কি আমাৰ থিটা ইকুৱেল কি 30 তাৰ মানে আমি থিটাৰ মান কি পালো 30 পালো আছে 2 cos theta sorry 2 cos 3 theta equal 1 কি দি আছে 2 cos 3 theta equal 1 এতিয়া সোয়া 2 to এইটো সাইডত কি আছে পুৰণ হেতু সাইডত গলে আমাৰ কি হ'ব হৰণ 1/2 সোয়াচোন cos কিমানৰ মান 1/2 cos 60 ৰ মান আমাৰ 1/2 তি আমি 1/2 ঠাইত কি লিখিম cos 60 তে cos cancel থাকিল কি 3 থিটা ইকুৱেল 60 তে থিটো এইটো সাইডত কি আছে আমাৰ থিটা অলপ আছে থিটো সিঙ্গেল থাকিব থিটো কি আছে এইটো সাইডত পুৰণ হেতু সাইডত গলে কি হ'ব আমাৰ হৰণ 3 দি যদি আমি হাতিক ভাগ কৰো কিবা যায় 20 বাৰ যায় তাৰ মানে আমি থিটাৰ মান কি পালো 20 ডিগ্ৰী sin নম্বৰটো আছে sin থিটা minus cos থিটা ইকুৱেল 0 sin থিটা minus cos থিটা ইকুৱেল sin থিটা minus cos থিটা ইকুৱেল 0 এতিয়া সো এইটো সাইডত কি minus cos থিটা এইটো সাইডত গলে কি প্লাস cos থিটা এতিয়া চোৱাচোন sin থিটা আৰু cos থিটাৰ কোনটো মান সমান হয় সদায় এটো আমি সাদত চাও এটো কি আছে আমাৰ sin থিটা এটো cos থিটা সোয়া cos 45 ৰ সৰি sin 45 কি আছে 1/2 cos 45 টো কি আছে 1/2 মানে যদি থিটাৰ মান 45 হয় তেতিয়া সদায় এই কোনটোটা সমান হয় এটো দিছে sin থিটা ইকুৱেল cos থিটা কেতিয়া সমান হ'ব যেতিয়া 45 হ'ব তাৰ মানে আমি কি লিখিম থিটা ইকুৱেল 45 মানে থিটাৰ মান 45 হলে দুটা মান সদায় সমান হয় চোৱাচোন 6 নম্বৰ কি দিছে যদি tan থিটা ইকুৱেল 1/√3 তেন্তে কোন কিমান হ'ব মানে tan থিটাৰ কোনটো মান 1/√3 হয় tan থিটাৰ আমাৰ 30 ডিগ্ৰী মান কিমান 1/√3 তাৰ মানে আমাৰ b নম্বৰটো হ'ব মানে থিটা কিমান হ'ব লাগিব 30 ডিগ্ৰী 6 ৰ b শুদ্ধ 7 নম্বৰটো সোয়া কি দিয়া আছে তলৰ প্ৰশ্নত উক্তি এ সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি আৰ সংক্ৰান্ত আন এটা বাক্য দিয়া আছে উক্তি এ আৰু যুক্তি আৰৰ বিবেচনা কৰি তলৰ বিকল্পৰ শুদ্ধ উত্তৰটো বাছি উলোৱা উক্তি 1 নম্বৰত কি দিছে সোয়া sin 45 ৰ মান আৰু cos 45 ৰ মান সমান এতিয়া আমি সাতটোত চাও এটো সোয়া sin 45 কিমান 1/√2 আৰু cos 45 কিমান 1/√2 মানে sin 45 ৰ আৰু cos 45 ৰ মান দুটা সদায় সমান এটোই উক্তিটো কি হ'ব তাৰ মানে আমাৰ উক্তিটো কি হ'ব সমান কি দি আছে সমান তাৰ মানে উক্তিটো কি হ'ব আমাৰ সত্য হ'ব এটো হ'ব আমাৰ সত্য এতিয়া যুক্তিটো সোয়া কি দিছে cos থিটা ইকুৱেল sin থিটা যেতিয়া এই থিটাৰ মানটো 0 তকৈ ডাঙৰ 90 তকৈ সৰু মানে গোটেই কিটা মানৰ বাবে সমান কিন্তু নহয় অনলি আমাৰ 45 মানৰ কাৰণে সমান হয় বাকিখিনি সমান নহয় তাৰ মানে এটো কি হ'ব আমাৰ গোটেইখিনি কাৰণে দিছে কাৰণে এটো ভুল হ'ব এতিয়া চোৱাচোন এ নম্বৰ কি আছে উক্তি এ আৰু যুক্তি আর উভয়ে সত্য এটো কি হ'ব ভুল তাৰ পিছত চোৱাচোন সি নম্বৰ বি নম্বৰটো কি দিছে উক্তি আৰু যুক্তি উভয়ে সত্য কিন্তু যুক্তি আর উক্তিটো শুদ্ধ ব্যাখ্যা নহয় এটো ভুল তাৰ পিছত চোৱা এই সি নম্বৰটো উক্তি এ সত্য কিন্তু যুক্তি আর অসত্য তাৰ মানে আমাৰ এটো হ'ব কাৰণ উক্তিটো কি আছে আমাৰ সত্য আছে যুক্তিটো কি আছে আমাৰ ভুল তাৰ মানে আমাৰ সি নম্বৰটো শুদ্ধ হ'ব 8 নম্বৰটো চোৱা ত্ৰিকোণমিতিক অনুপাতবোৰৰ 60 ডিগ্ৰী কোণৰ তলত কোনটো শুদ্ধ অৰ্ধকমত আছে মানে কোনটো ডাঙৰৰ পৰা সৰু লৈ গৈছে 1 নম্বৰটো কি আছে চোৱা sin 60 তাৰ পিছত cos 60 তাৰ পিছত tan 60 কি আছে √3/2 মানে √3 কি 2 এৰে ভাগ কৰিছে তাৰ মানে এটো সৰু হ'ব আৰু এটো খালি √3 আছে এটো ডাঙৰ হ'ব তাৰ মানে এটো শুদ্ধ নহব 1 নম্বৰটো 2 নম্বৰটো চোৱা ইয়াত কি আছে √3 তাৰ পিছত কি √3 2 এৰে ভাগ তাৰ পিছত 1ক 2 এৰে ভাগ মানে আমাৰ এটো শুদ্ধ হ'ব এটো মিলি আছে মানে 2 নম্বৰটো শুদ্ধ হ'ব